আমি পোহৰ বিচাৰি যাওঁ ধ্বনিৰে মুখৰিত হৈছে কলিয়াবৰৰ আকাশ বতাহ। ৰাজ্যৰ 18খন জিলাৰ পৰা অহা 4,000 শিশুৰ কলৰৱ এতিয়া কলিয়াবৰত। সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনত এতিয়া এনেকৈয়ে উজ্জীৱিত পৰিৱেশৰ সূচনা হৈছে। 4,000 শিশুৰ অংশগ্ৰহণেৰে আয়োজন কৰা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই শোভাযাত্ৰাতেই দেখা গৈছে শিশুসকলে প্ৰদৰ্শন কৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। শিশুৱে গাইছে বিয়ানাম, শিশুৱে মাতিছে ভাওনাৰ বচন, কোনোবাটি মইনাই আকৌ লাচিতৰ ভাও লৈছে, দেশতকৈ মোমাই ডাঙৰ নহয়। সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শিত হৈছে শিশুৰ বিহু নৃত্য। জিকিৰ জাৰিৰ পৰা শংকৰী কলাকৃষ্টিলৈকে, ঢোলবাদনৰ পৰা খোলবাদনলৈকে সকলোখিনিয়ে কৰিছে শিশু চেমনীয়া এই মইনাহঁতে। প্ৰতিখন জিলাৰ মইনা পাৰিজাতৰ এইসকল অংশগ্ৰহণকাৰীয়ে মইনা পাৰিজাতৰ অধিৱেশনৰ তৃতীয় দিনাৰ কাৰ্যসূচীত এনেকৈয়ে সাংস্কৃতিক শোভাযাত্ৰাত পৰম আনন্দ লাভ কৰিছে। শ্লোগান দিছে আমি পোহৰ বিচাৰি যাওঁ। প্ৰদৰ্শিত হৈছে তাম্ৰ যুগ, আহোম যুগ অথবা শংকৰী যুগলৈকে যুগে যুগে বিৱৰ্তন আৰু সেই সাজ পোছাক দৃশ্যমান হৈছে কণ কণ শিশুহঁতৰ এনে সাংস্কৃতিক শোভাযাত্ৰাৰ মাজেদি। উল্লেখযোগ্য যে 4 দিনৰ কাৰ্যসূচীত ৰাজ্যৰ 18খন জিলাৰ পৰা অহা প্ৰায় 20 সহস্ৰাধিক মইনাই অংশগ্ৰহণ কৰিছে কলিয়াবৰৰ মুক্তি যুঁজাৰু ভৱন প্ৰাংগণত আয়োজিত এই অধিৱেশনৰ কাৰ্যসূচীত। অনুষ্ঠানত অংশ লৈছে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। আমাৰ পৰম শ্ৰদ্ধাৰ মাতৃপিতৃসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল তেখেতসকলক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ, কাৰণ তেখেতসকলে যদি আগন্তুক দিনত এই ক্ষেত্ৰত সক্ৰিয়তাৰে, দায়বদ্ধতাৰে, সততাৰে যদি উদ্যোগ লয়, নিশ্চিতভাৱে অসমত জন্ম লাভ কৰা প্ৰতিগৰাকী শিশুৱে ভাল মানুহ হিচাপে বিশ্বৰ বুকুত খিতাপ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু সেইটোৱে আমি বিচাৰোঁ। যোগ সাধনাৰ পৰা গীত নৃত্য অথবা অন্যান্য পাৰদৰ্শিতালৈকে সকলোখিনিৰে যেন মুক্ত প্ৰকাশ, পোহৰ বিচাৰি যোৱাৰ প্ৰয়াস এই সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনত। কলিয়াবৰৰ পৰা অমূল্য বৰা আৰু তপন কুমাৰ বৰা, DY 365।